তহঁতি গম পালি নাই আমি যে পুৰা 1 মাহ আণ্ডাৰগ্ৰাউণ্ড হৈ দিলো আকৌ আৰে আণ্ডাৰগ্ৰাউণ্ড নহয় কি কৰিবি হে আমাৰ সেইদিনা পুলিচে যিটোহে খেতন দিলে সেই পুলিচে যদি এইকেইদিন বাটে পথে পোৱা হ'লে নহয় আমাক ৰাম ধুলাই দিলেহেঁতেন টিকা ফালি দিলেহেঁতেন চান্দা তোলা মজা ওলাই গ'লহেঁতেন এমাহ আণ্ডাৰগ্ৰাউণ্ড হৈ থকা ধেমালি নহয় আকৌ আমাৰ ভিডিঅ' চাই থকা বন্ধুসকলে ভাবিছে চাগে এইকেইটা কি হ'ল বুলিব এমাহ হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই আমিহে জানো আমাৰ কি অৱস্থা হৈছে আমি কেলে ভিডিঅ' দিয়া নাই আমাৰ অৱস্থা বেয়া বন্ধুখন আমাক পুলিচে যিটো খেতন দিলে এইবিলাক সব ইয়াৰ কাৰণে হ'ল ইয়াৰ লেকাম নাইকিয়া মুখখনৰ কাৰণে হ'ল ইয়াৰ কাৰণে আমি এমাহ দিন নিগনি নিচিনাকে গাঁতত সোমাই থাকিব লগা হ'ল চালা লেকাম নাইকিয়া নিগনি হ'ব দে মোৰ কাৰণে যেনিবা এমাহ আণ্ডাৰগ্ৰাউণ্ড হ'লি আকৌ এমাহ গাঁতত সোমালি যেনিবা কিন্তু পঞ্চপাণ্ডৱৰ কথা কি কবি হে পঞ্চপাণ্ডৱে যে বছৰ বছৰ ধৰি বনবাস খাটিছিলে ধেমালি হে পিছে এটা কথা নহয় আমি যে যিকেইটা পইচা চান্দা তুলিছিলোঁ সেইকেইটা পইচা জানো এতিয়া পকেট পাতিব পাৰিবি হে হয়তো গজান পইচা অলপ তুলিব লাগিছিলে সেইকেইটা পইচা নহ'বগে নহয় এতিয়া পেণ্ডেলৰ খৰচ আছে খোৱা বোৱা মাইকৰ খৰচ ঢেৰ খৰচ আছে মানে পইচাটোতো বাৰু লাগিছিলে এতিয়া কিন্তু মোৰ কালি পৰা যে এনেকৈ ৰাস্তাত চান্দা তুলিবলৈকে ভয় লগা হ'ল দেই মই হ'লে ৰাস্তাত আৰু চান্দা নুতুলো আৰু বে ময়ো বহুত ভয় খালোঁ কালি ময়ো ৰাস্তাত চান্দা নুতুলো আৰু দেই লাগিলে প্ৰগ্ৰেমেই নাপাতো নহ'লেনো আমি এতিয়া পইচা ক'ৰ পৰা পাম ৰাস্তাত মানুহ ৰখাই চান্দা নুতুলিলে আমি ঘৰে ঘৰে গৈ হ'লে চান্দা তুলিবই লাগিব নহ'লে আমাৰ ওচৰত পইচা দিয়া গছ নাই নহয় আছে পইচা দিয়া গছ এজোপা আছে মই চিনি পাওঁ কম নেকি পইচা দিয়া গছ কোন ক'ত আছে হয় আৰে অকৰাকিটা আমাৰ MLA ছাৰ আকৌ আমাৰ সমষ্টিটোৰ বিধায়ক হয়তো আমাৰ গাঁৱৰ ডাঙৰ মানুহখিনিয়ে গাঁৱত ভাওনা পাতিলে নাটক পাতিলে তেওঁলোকতো MLA ছাৰৰ ওচৰলৈকে যায় কিবা এটা সাহায্য দিয়ে বুলি আৰু তেওঁ সাহায্য দিয়ে পঠায় তেওঁক মুঠতে মিটিঙলৈ মাতিলেই হ'ল আৰু তেনেহ'লেচোন আমি এতিয়া MLA ছাৰৰ ওচৰলৈকে যাব পাৰোঁ তেওঁক আমাৰ সাংস্কৃতিক সন্ধিয়াটো উদ্বোধন কৰিবলৈ নিমন্ত্ৰণী পত্ৰ এখন দি আহিম আকৌ আৰু লগতে বৰঙণি এটাও খুজি থৈ আহিম কেনেকুৱা হ'ব ভাল হ'ব তেনেহ'লে এতিয়া MLA ছাৰৰ ওচৰলৈ যাব লাগে নে কি কোৱা ৰাইজ হেল্ল' ফ্ৰেণ্ডছ তোমালোকে গম পাইছা চাগে আমি বিধায়ক মহোদয়ৰ ঘৰলৈ ওলাইছোঁ কি কামত ওলাইছোঁ তোমালোকে সেইটো গম পাইছা পিছে হেৰি নহয় তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই আছানে বাৰু ভিডিঅ'বোৰ চাই থাকিবা দেই ভিডিঅ'বোৰ চাই ভাল পালে আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিসকল বন্ধু নতুনকৈ আহিছে আমাৰ চেনেলত তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছা তেওঁলোকক বহুত বহুত ধন্যবাদ লাভ ইউ বাপৰে বৰ ডাঙৰ ঘৰ ইমান ধুনীয়া ঘৰ সঁচাকে দেই কেনেকুৱা ফাটাফাটি ঘৰ চা না মোৰো কেতিয়াবা এনেকুৱা ঘৰত থাকিবলৈ বৰ মন যায় হেল্ল' ঘৰত কোনোবা আছেনে বাৰু হেল্ল' অলপ বাহিৰলৈ ওলাই আহিবচোন আমি আহিছিলোঁ বোলো ঘৰত কোন আছে অলপ ওলাই আহিবচোন আমি এই কণমানি ল'ৰা তিনিটা আহিছিলোঁ আমাক অলপ দেখা দিবহিচোন নমস্কাৰ দেই পিছে তোমালোক ক'ৰ পৰা আহিছা নমস্কাৰ ছাৰ নমস্কাৰ আমি এই তেলীয়া গাঁৱৰ পৰা আহিছোঁ আপোনাৰ সমষ্টিতে পৰে এই তেলীয়া গাঁও যে আমি সেইখন গাঁৱৰে পিটকলো এলকেলো ল'ৰা হয় নেকি মই তোমালোকৰ তেলীয়া গাঁৱলৈ গৈয়ে থাকোঁ নহয় আৰু তোমালোকৰ গাঁৱৰ মানুহো মোৰ ওচৰলৈ আহিয়ে থাকে মোক দেখিছা চাগে কেতিয়াবা তোমালোকৰ গাঁৱত হয় নাই ছাৰ দেখিছোঁ আকৌ আপোনাৰ টপাৰ মূৰত চুলি কেইডালমান থকা পাই দেখা পিছে সেইকেইডাল এতিয়া নাইকিয়া হ'লগে জহনি মৰা মলাই ক'ত কেতিয়া কাৰ আগত কি কথা ক'ব লাগে সেইটো আজিলৈকে নেজানিলি দেচোন দে ইয়াৰ মুখতে কাটুপকে দুচৰমান দে তই ঘৰত গৈ পাইছগে ৰহ তোৰ মুখত আজি লগাম ছাৰ ইয়াৰ কথাত আপুনি বেয়া নাপাব দেই ইয়াৰ মুখখন এনেকুৱাই য'তে ত'তে যিকোনো কথা বকি দিয়া আপুনি হ'লে বেয়া নাপাব দেই ছাৰ নাই তোমালোকে চিন্তা নকৰিবা তোমালোকক বেয়া নাপাওঁ নহয় ই কিবা সঁচা কথাটোহে কৈছে আগতে মোৰ মাথাত কেইডালমান চুলি আছিলে নহয় এতিয়া আকৌ ৰাজ্যৰ কথা চিন্তা কৰি মোৰ সেইকেইডাল চুলিও নাইকিয়া হৈ থাকিলে কিনো ক'বা হয় ছাৰ সঁচাকে দেই আপুনি আমাৰ সমষ্টিটোৰ কথা যিমানহে চিন্তা কৰে আপোনাৰ এইবোৰ চিন্তা কৰিয়ে আপোনাৰ মাথাৰ ওপৰত চুলিকেইডাল নাইকিয়া হ'ল আকৌ আমি বুজিছোঁ নহয় কথাটো সঁচাকে দেই আপুনি এই সমষ্টিটোৰ কথা চিন্তা কৰি আপোনাৰ মূৰৰ ওপৰত চুলি যে উফৰাই দিলে সেইটো কাৰণেহে আজি গোটেই সমষ্টিটো ইমান উন্নত হ'ল ছাৰ আপোনাক বহুত বহুত ধন্যবাদ দেই তাৰ কাৰণে একো নাই সেইটো মোৰ দায়িত্ব সেইটো মোৰ কৰ্তব্য এই সমষ্টিটোৰ কাৰণে মোৰ যে চুলি কেইডালমান উৰি গ'ল সেইটো কথা মই চিন্তা কৰা নাই নহয়
মই সমষ্টিটোৰ উন্নতিৰ কথা চিন্তা কৰিছোঁ, দেশৰ প্ৰগতিৰ কথা চিন্তা কৰিছোঁ। তাৰ কাৰণে চুলিকেইডালমান গুচি যাওক, একো নাই। বিধায়ক মহোদয় জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। তোমালোকে যে অথনিৰ পৰা বাহিৰতে ৰৈ আছা, আহাচোন আহা, ভিতৰলৈ আহা, ভিতৰতে বহি অলপ কথা পাতো। আহা আহা, ভিতৰলৈ আহা। কি হ'ল, ঘূৰি দিলি যে? ব'ল আকৌ, গজেন গ'লেই দেখোন। আৰে ইমান ধুনীয়া ঘৰ এটাত আহিছো, চেলফি এটা লৈ যাওঁ কৰ। মজা মজা, ল জলদি, ময়ো উঠিম কিন্তু। ঐ মলাই, এই ঘৰটো কেমেৰাত বৰ ধুনীয়া উঠিছে ঐ। আৰে মাৰ না, ফটো মাৰ, ফটো 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 মাৰ। মোৰ দাঁত উলিয়াই উলিয়াই হাঁহি হাঁহি মোক বিষাই গৈছেগে, জলদি মাৰ আকৌ। আৰে এনেই ফটো মাৰিলে নহ'ব নহয়, এংগুল মিলাব লাগিব, এংগুল এংগুল, তেতিয়াহে ধুনীয়া উঠিব ফটোখন। এই হ'ব দে, এইবোৰ এংগুল চেংগুল মিলাবলৈ বাদ দেচোন, বাদ দে। মোৰ হাত দুখন দাঙি দাঙি হাত বিষাই গৈছেগে, আকৌ দাঁতকেইটা উলিয়াই উলিয়াই হাঁহি হাঁহি একদম মুখখন বিষাই গৈছেগে। জলদি মাৰ, জলদি মাৰ। এই ৰচোন ৰ, ফটো মাৰ টাইমত পেকপেকাই নাথাকিবি। তোৰ মাতটো ফটোখনত উঠি যাব লাগিলে ফটোখন বেয়া হৈ থাকিব। গুণ, তই কিন্তু আজিকালি জমনি কৰিব পৰা হৈছ দেই। বাৰু কোৱাচোন বাৰু, এতিয়া তোমালোক কি সকামত আহিলা? নে সাধাৰণতে তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবোৰ মোৰ ওচৰলৈ নাহে বাৰু? তোমালোক বা এতিয়া কি কামত আহিলা কোৱাচোন? হেৰি মানে আমি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বহুত দিনৰ পৰাই সাংস্কৃতিক অনুষ্ঠান এটা পতাৰ কথা চিন্তা কৰি আছিলো। হয় নেকি? বোলো হেৰি নহয়, সকলোৱে এবাৰ এইফালে চাই দিবচোন, ফটো এখন তুলিছো, সকলোৱে হাঁহি দিব দেই। ৰেডি, 1 2 3 গো। ঐ কোন, ফটোখন ঠিকে আহিলে নে বাৰু? মই ধুনীয়া উঠিছো নে? মজা মজা। এই গুণকান্তৰ মোবাইলত ফটো সাধাৰণতে বেয়া নুঠে বাৰু, কিন্তু চবতকে আমাৰ বিধায়ক ছাৰক বেছি ধুনীয়া লাগিছে। মই বাৰু ডেকা কালৰ পৰাই ফটোত ভালেই উঠো। পিছে কোৱাচোন, তোমালোকেনো কেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পাতিম বুলি ভাবিছা? ছাৰ মানে আপুনি যে আমাৰ সমষ্টিটোৰ কাৰণে ইমানখিনি কাম কৰি থৈছে, আৰু আপুনি আমাৰ গাঁওখনৰ কাৰণে বহুত কাম কৰিছে নহয়। এই হস্পিটেল বনোৱা, স্কুল বনোৱা, লাইব্ৰেৰী বনোৱা ইত্যাদি, ৰাস্তা পদূলিকে ইত্যাদি কৰি আপুনি ধেমালি কাম কৰা নাই নহয় আমাৰ গাঁৱত। সেইকাৰণে আপোনাক ধন্যবাদ জনাবৰ কাৰণে আমি অনুষ্ঠান এটা পাতো বুলি ভাবিছো, আৰু বাৰেৰহণীয়া অনুষ্ঠান। হয় নেকি? তোমালোকে বৰ ধুনীয়া চিন্তা কৰিছা দেই কিন্তু। ছাৰ, আমাৰ নিচিনা এলৌকেলৰ ল'ৰাকেইটা, সৰু সৰু মাথাকেইটা এইটোকে চিন্তা কৰি পালোগে আৰু। বোলো এফালে আমাৰ বিধায়ক ছাৰকো ধন্যবাদ দি থকা হ'ব, আৰু আনফালে বাৰেৰহণীয়া অনুষ্ঠান হৈ থাকিব, আৰু গাঁৱৰ ৰাইজেও আনন্দ পাই থাকিব। আৰে তোমালোকে এইটো সৰু চিন্তা নহয়, এইটো বহুত ডাঙৰ চিন্তা কৰিছা তোমালোকে। এতিয়া কোৱা, মই তোমালোককে সাংস্কৃতিক অনুষ্ঠানটোৰ কাৰণে কিমান টকা দিব লাগিব কোৱা? সকলোৱে এইফালে 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 আকৌ এবাৰ চাই দিব, আকৌ এটা ফটো তুলিছো। ঐ গুণ, ৰচোন ৰ, আমি ইমান ইম্পৰ্টেণ্ট কথা এটা পাতি আছো, ই আকৌ জাহা তাহা ফটো তুলিব লাগিছে। মোবাইল ঘূৰা, মোবাইল ঘূৰা, মোবাইল ঠেকেচি ভাঙি পেলাম আকৌ দেই। হ'ব বাৰু, এতিয়া ফটো নেমাৰো, কিন্তু লাষ্টত আকৌ ফটো এখন মাৰিহে যাম দেই। ছাৰ, আমি মানে আপোনাৰ ওচৰলৈ এতিয়া আকৌ আপোনাৰ পৰা পইচা বিচাৰি অহা নাই দেই। আমি মানে আপোনাক এই অনুষ্ঠানটোৰ কাৰণে নিমন্ত্ৰণটোহে দিবলৈ আহিছিলো। মই বুজিছো। পিছে মই আকৌ তোমালোকক এই অনুষ্ঠানটোৰ কাৰণে অৰিহণা এটাহে দিবলৈ বিচাৰিছো। কোৱা, তোমালোকক কিমান কি লাগিব কোৱাচোন? আমাৰ এই অনুষ্ঠানটোলৈ মানে আমি নীল আকাশক মতা কথা ভাবিছিলো। এই ছিংগাৰ নীল আকাশে, তেওঁকে মতা কথা ভাবিছিলো। হয় নেকি? বঢ়িয়া বঢ়িয়া। মই আকৌ নীল আকাশক বেলেগ ভাল পাওঁ দেই, নীল আকাশৰ গান বহুত ভাল লাগে। তেনেহ'লে নীল আকাশক এতিয়া যিমান দিব লগা হয় নহয় তোমালোকে, সেই গোটেইটো পইচা মই দি দিম, তোমালোকে চিন্তা নকৰিবা। তোমালোকে মুঠতে এতিয়া বাকী খৰচ পাতিবোৰ যোগাৰ কৰা দেই। নীল আকাশক দিব লগা পইচাৰ দায়িত্বটো মই ললো। বিধায়ক মহোদয় জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। হ'ব দিয়া। তোমালোকে এনেকে বাৰে প্ৰতি জিন্দাবাদ জিন্দাবাদ বুলি হৰিধ্বনিটো দি নাথাকিলেও হ'ব দেই। মই বুজিছো তোমালোকে মোক কিমান ভাল পোৱা, মই বুজিছো নহয়। তোমালোকে অলপ বহাচোন দেই, মই তোমালোকৰ কাৰণে উপহাৰ এটা আনি আছো, ৰবা। তোমালোক বহাচোন। কি দিব বাৰু আমাক উপহাৰ বুলি ক'লে যে? বৰ ডাঙৰ কিবা কিবি দিব নেকি বাৰু? তাকে বে, ময়ো সেইটোকে চিন্তা কৰিছো, বৰ ডাঙৰ বস্তু দিব থাকে দেই। আমাৰ বিধায়ক ছাৰজন কিন্তু বহুত ভাল দেই। নীল আকাশক দিব লগা গোটেই পইচাৰ দায়িত্বটো তেওঁ লৈ ল'লে, ধেমালি নেকি? এইবাৰ ইলেকশ্যনত কিন্তু এওঁক জিকাবই লাগিব, এওঁক ভোট দিবই লাগিব। লোৱা, এই চেকখন লোৱা, মোৰ ফালৰ পৰা এটি সৰু উপহাৰ।
তোমালোকক মই 20,000 টকা লিখি দিছোঁ সেই টকাটো তোমালোকে য'তে মন যায় ত'তে খৰচ কৰিবা দেই তোমালোকক আগতীয়াকৈ মই 20,000 টকা এটা লিখি দিছোঁ ও স্যার আপুনি ইমান ভাল কিয় ইমান দানবী আপুনি দাতা কৰ্ণ আপুনি মানুহ নহয় আপুনি ভগৱান হে নহয় নহয় মই কোনো ভগৱান নহয় মই তোমালোকৰ নিচিনাই সাধাৰণ মানুহ মাত্ৰ মই মানুহক সহায় কৰিবলৈহে বিচাৰোঁ লোৱাচোন লোৱা চেকখন লোৱা তোমালোকে ইস খুশি মে ফটো এটাকে হৈ যায় নেকি ৰাইজ লোৱা 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 ফটো এটা লোৱা ফটোখন কিন্তু ফেচবুকত দি দিবা দেই ওকে স্যার মই ফটোখন আপলোড কৰি আপোনাক টেগ কৰি দিম দেই ওকে গেট ৰেডি 1 2 3 গো